Hello everyone, আজি আকৌ এটা ব্লাউজৰ সৰু টিপছ লৈ আহিছো। আজি দেখুৱাবলৈ লৈছো ব্লাউজত কেনেকৈ হুকাই চিলাব পাৰি। তাৰ বাবে মই প্ৰথমতে বেজিত সূতাডাল এনেকৈ চাৰিডলীয়াকৈ ভৰাই লৈছো আৰু নিৰ্দিষ্ট জোখ অনুযায়ী মই এনেকৈ প্ৰথমতে মাৰ্ক কৰি লৈছো। বাকি চিলোৱা প্ৰচেছটো কেনেকৈ কৰিব লাগে আপোনালোকে ভিডিওটো ভালকৈ চালে বুজি পাব। আপোনালোকে ভিডিওটোত দেখুৱা প্ৰচেছটো এবাৰ কৰি চাব। এনেকৈ কৰিলে হুকৰ আইসমূহ খুব ধুনীয়াকৈ টান হয় আৰু খুব ধুনীয়া ফিনিশিং আহে। প্ৰচেছটো খুবেই সহজ হয়। আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাব আৰু ভালকৈ কৰিবলৈ চেষ্টা কৰিব। আৰু আগলৈও এনেকুৱা ধৰণৰ সৰু সৰু টিপছসমূহ লৈ আহিম আৰু আপোনালোকে ভিডিওবোৰ চাই কেনেকুৱা পায় জনাব আৰু আগলৈ কেনেকুৱা ভিডিও চাব বিচাৰে সেই বিষয়েও জনাব। আপোনালোকে ভিডিওটোত দেখুৱাৰ ধৰণেৰে বেজিটোৰে এনেকৈ 5টাৰ পৰা 6টা গাঁঠি টানকৈ দি দিব, তেতিয়া লুপটো ধুনীয়াকৈ টান হয়। আজি আপোনালোকৰ বাবে ব্লাউজৰ এটা খুবেই সৰু টিপ শ্বেয়াৰ কৰিলো। আৰু এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰিছো, যিসকলে ব্লাউজ শিকিম বুলি ভাবিছে তেওঁলোকৰ বাবে অহা জুলাই মাহত এমহীয়া ব্লাউজৰ এটা অফলাইন মাষ্টাৰ ক্লাছ লৈ আহিম। অতি সোনকালে ক্লাছৰ ডিটেইলছ শ্বেয়াৰ কৰিম, গতিকে আপোনালোকে পেজটো ফলো কৰি ৰাখিব। আজিৰ ভিডিওটো ইমানেই আছিল। ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।